হেল্ল' গাইজ নমস্কাৰ ৱেলকাম বেক আমাৰ ইউটিউব চেনেললৈ আপোনাৰ লগতে আপোনাৰ পৰিয়াল সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। তাৰপিছতে সকলোৱে ফূৰ্তি কৰক, ফটকা ফুটুৱাক। তাৰপিছত সকলো ঘৰত লক্ষ্মীয়ে আহক, লক্ষ্মীয়ে বাস কৰক, তাৰে কামনা কৰিছোঁ। এতিয়া আমি গোবৰ্ধন পূজা কৰিব গৈ আছোঁ, কাৰণ যোৱাকালি গ্ৰহণ লাগিছিলে, সূৰ্যগ্ৰহণ। সেইকাৰণে আজি গোবৰ্ধন পূজা আৰু লগতে লক্ষ্মী পূজা হয়। লক্ষ্মী পূজাটো এনেই আপোনাৰ কাৰ্তিক মাহৰ যোনটো অমাৱস্যা থাকে সেইদিনাখনেই পূজা কৰা হয়, কিন্তু যোৱাকালি গ্ৰহণ হোৱাৰ কাৰণে আজিৰ দিনটোৰে ভাল দিন বুলি আমাৰ পণ্ডিতসকলে বা বিজ্ঞসকলে কৈছে। সেইকাৰণে আমি এতিয়া পূজা কৰিবৰ কাৰণে সকলো ৰেডি কৰি থৈছোঁ। তাৰপিছত এতিয়া গোবৰ্ধন পূজা কৰিবৰ কাৰণে কেনেকৈ কি পদ্ধতিৰে পূজা কৰা হয় আপোনালোকক সকলো বস্তুবোৰ দেখাম। আৰু গাই পূজা কৰিম। গাই পূজা কৰাৰ পাছত আপোনালোকক গাইক কিবাকিবি খুৱাব দিয়া হয়। তাৰপিছত প্ৰসাদ চৰসাদ বনোৱা হয়। এলা বৈ আছে, মালা বৈ কিনে এইফালে মালা দিব লাগে গাইক। এইফালে আৰু আমি এইফালে লক্ষ্মী পূজাৰ দিনাখনে আমি সেই কলগছ ইয়াত দিছোঁ। কলগছ দি কিনে ইয়াত আমাৰ পালা দিয়া হয়, এখন গোবৰ দিয়া হয়। গোবৰ দি কিনে তাৰপিছত পালা দিয়া হয়। যিটো লেতেৰা বৰষুণ, সেইকাৰণে বতৰটো একেবাৰে বেয়া হোৱাৰ কাৰণে একেবাৰে লেতেৰা হৈ আছে চব আগফালেও, আৰু বোকা চাৰিওফালে। তেন্তে বলক আজি কেনেকৈ পূজা কৰোঁ, কি পদ্ধতিৰে পূজা কৰোঁ, আপোনালোক সকলো বস্তু দেখাবলৈ চেষ্টা কৰিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গোবৰ্ধন ৰেডি হৈ আছে। বাঁহৰ আগেৰে গোবৰ্ধন বনোৱা হয়। তাৰপিছত এয়া দিয়া কলচ আৰু প্ৰসাদ সকল আছে। এইফালে এয়া পিঠা, চাউলৰ পিঠা দি ৰুটি বনোৱা হয় গাড়ীৰ কাৰণে। পুচু এয়া আৰু এখন আছে ইয়াত। তাৰপিছত এই পোৱালিবিলাক খাও भी खाओ। रोटी भी खाओ, रोटी भी खाओ। अंगूर और एप्पल भी खाओ। बोलो गाय के माला लगवा हो इफाले पोवालीकेइटा তাত ছাগলী তাত গৈছে কাৰ্য কৰিবলৈ। গাই পূজন কৰিলোঁ, গোবৰ্ধন পূজন কৰিলোঁ। তাৰপিছত এতিয়া ফুল দি কিনে তাৰপিছত চাউলৰ পিঠা দি পূজন কৰা হয়। তাৰপিছত তিলক লগোৱাই কিনে, ৰং লগাই কিনে এইবিলাক সকলো নতুন এখন ভিডিঅ'ত আজিৰ কাৰণে ইমানেই। ধন্যবাদ।